হেল্ল' মোৰ মৰমৰ ষ্টুডেণ্ট বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকক অসংখ্য ধন্যবাদ। আপোনালোকে মোৰ এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'ত কিন্তু আপোনালোকে মোক বহুত ছাপোৰ্ট কৰিছে, সেইটো কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ। বন্ধু বান্ধৱীসকল, এনেকুৱা ছাপোৰ্ট কৰিলে ময়ো আপোনালোকক ছাপোৰ্ট কৰি থাকিম। প্লিজ ষ্টুডেণ্ট বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আজি মই আৰু এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ, য'ত নেকি আজি আমি জানিম যে পলিটেকনিক মানে কি। কিন্তু বহুতে নাজানে যে পলিটেকনিক মানে কি, আৰু যিসকলে জানে সেইসকলে জানে, কিন্তু বহুতে কিন্তু এতিয়াও নাজানে যে পলিটেকনিকটো একচুৱেলি কি বস্তু হয়, এইটো কোৰ্চ কৰিলে কি হ'ব বা নকৰিলে কি হ'ব, এইটো কোৰ্চ কৰিলে আমাৰ ভৱিষ্যতে কি হ'ব পাৰে বা আমি ভৱিষ্যতে কি বা কৰিব পাৰিম নে নাই, এইটো কোৰ্চ কৰিলে একচুৱেলি কি বস্তু পাম আমি বা আমাৰ কি লাভ হ'ব, ফাইদা হ'ব, এইটো কিন্তু বহুতে নাজানে। ঠিক আছে, আজি আমি আলোচনা কৰিম এইটো যিটো নেকি পলিটেকনিক, একচুৱেলি মানে পলিটেকনিকটো কি বস্তু হয়, এইটোৰ বিষয়ে আমি আজি A to Z ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ আপোনালোকক উদাহৰণ সহকাৰে ধুনীয়াকৈ বুজোৱাৰ চেষ্টা কৰিম বা আপোনালোকক ধুনীয়াকৈ জনোৱাৰ চেষ্টা কৰিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰে ধুনীয়াকৈ শেষলৈ চাই থাকিব। ভিডিঅ'টো যদি স্কিপ কৰে ন, তেনেহ'লে আপোনালোকে একো বুজি নাপাব। ঠিক আছে, সেইকাৰণে কিন্তু ভিডিঅ'টো ধুনীয়াকৈ একেবাৰে শেষলৈ চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব, যাতে সিহঁতেও ধুনীয়াকৈ ভিডিঅ'টো চাই ধুনীয়াকৈ বুজি পায় যে একচুৱেলি পলিটেকনিক যিটো নেকি পলিটেকনিক কোৰ্চ হয় কি হয়। ঠিক আছে বন্ধু বান্ধৱীসকল, বেছি কথা নকৈ বলক তেনেহ'লে আমি এতিয়া মেইন পইণ্টলৈ আৰম্ভ কৰোঁ। একচুৱেলি পলিটেকনিক বস্তুটো কি হয়, প্লিজ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকিব। অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু ধুনীয়াকৈ আপোনালোকক মই উদাহৰণ স্বৰূপে বা আপোনালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ বুজোৱাৰ চেষ্টা কৰিম। আৰু মই আগতে কৈ লৈছোঁ, কোনোবাই যদি প্লিজ বুজি নাপায় মোক কমেণ্ট বক্সত জনাই দিব, মই আপোনালোকক যথেষ্ট সহায় কৰাৰ চেষ্টা কৰিম। ঠিক আছে, এতিয়া আমি আহোঁ মেইন পইণ্টলৈ। বন্ধু বান্ধৱীসকল, একচুৱেলি পলিটেকনিকটো কি বস্তু হয়? পলিটেকনিকটো হ'ল আপোনালোকে 3 বছৰীয়া এটা যিটো নেকি কোৰ্চ। ঠিক আছে, পলিটেকনিকটো হ'ল 3 বছৰীয়া এটা কোৰ্চ, য'ত নেকি পলিটেকনিকটো আপোনালোকে কি বুলি কোৱা হয় যে পলিটেকনিকটো একচুৱেলি এটা 3 বছৰীয়া এটা ডিপ্ল'মা কোৰ্চ। ঠিক আছে, এতিয়া কিন্তু বহুতে ভাবিব পাৰে যে একচুৱেলি ডিপ্ল'মাটো কি বস্তু হয়, ডিপ্ল'মাটো কি বস্তু। এতিয়া মানে বহুতৰ মনত বহুত ধৰণৰ কি বোলে কুৱেশ্যন থাকিব পাৰে যে ডিপ্ল'মাটো একচুৱেলি কি। প্ৰথমতে যে আমি শুনিলোঁ যে পলিটেকনিকটো এইটো এটা কোৰ্চ, এতিয়া পলিটেকনিকৰ পৰা ডিপ্ল'মা আহিল। ডিপ্ল'মাটো একচুৱেলি কি কোৰ্চ হয়? ঠিক আছে, ডিপ্ল'মা আপোনালোকে হয়, কিন্তু বহুতে শুনিছে যে আপোনালোকে BSc BCom বা আপোনালোকে MA এনেকুৱা বহুত ডিগ্ৰী শুনিছে, কিন্তু ডিপ্ল'মা কোৰ্চ এইটো কিন্তু ডিগ্ৰী শুনা নাই। ঠিক আছে, কিন্তু আপোনালোকে ডিপ্ল'মাটো হ'ল আপোনালোকৰ যে এটা প্ৰফেশ্যনেল কোৰ্চ, য'ত নেকি আপোনালোকৰ কোনো ধৰণৰ থিয়ৰী নহ'ব, ডাইৰেক্টলি আপোনালোকক প্ৰেক্টিকেলি মানে ক্লাছৰুমত হওক বা আপোনালোকৰ য'ত নেকি আপোনালোকৰ কোৰ্চ কৰা হ'ব, তাত কিন্তু আপোনালোকক ধুনীয়াকৈ ডাইৰেক্টলি প্ৰেক্টিকেলি আপোনালোকক বস্তুবিলাক শিকোৱা হ'ব বা জনোৱা হ'ব। আপোনালোকক কোনো ধৰণৰ থিয়ৰী পঢ়োৱা নহ'ব। যেনেকুৱা কিবা এটা থিয়ৰী আপোনালোকক পঢ়াই, যেনিবা আপোনালোকৰ কলেজতে হওক বা য'তে নহওক, যেনিবা পঢ়াৰ সময়ত আপোনালোক কলেজতে হওক স্কুলতে হওক, আপোনালোকে পঢ়াৰ সময়ত আপোনালোকক থিয়ৰী শুনায়। যেনিবা এটা কথা মই আপোনালোকক উদাহৰণ স্বৰূপে আপোনালোকক বুজাব চেষ্টা কৰিছোঁ, প্লিজ আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক। যেনিবা এটা কথা বতাহ আহি আছে হা, যেনিবা স্কুলত বা এই কলেজতে হওক, যেনিবা কি বোলে ছাৰসকলে শিকায় যে বতাহ এটা আহিছে, যেনিবা এটা বতাহ আপোনাৰ 5 মিনিটত কিমান ডিগ্ৰী আপোনালোকৰ এই গতিক্ৰম কৰি আহি আছে বা কিমান ডিগ্ৰী স্পীডত মানে বেগত আহি আছে বতাহটো। ঠিক আছে, এনেকুৱা কিন্তু যে আপোনাৰ হৰণ বিয়োগ বা এইবিলাক কৰি পেলাই আপোনালোকৰ ৰোড পায়, এনেকুৱা কৰি পেলাই আপোনালোকে কি কৰিব লাগে, যিটো নেকি আপোনালোকৰ ডিগ্ৰীটো ওলাব লাগে। ঠিক আছে, বা আপোনালোকৰ চেলচিয়াছ বা কিবা কিবি ইত্যাদি ইত্যাদি এইবিলাক ওলাব লাগে। ঠিক আছে, কিন্তু আপোনালোকে জানেনে যিটো নেকি ডিপ্ল'মা কোৰ্চ হয়, প্ৰফেশ্যনেল ডিপ্ল'মা কোৰ্চ যিটো নেকি হয়, সেইটো কিন্তু আপোনালোকৰ এনেকুৱা থিয়ৰী নচলে। ঠিক আছে, যেনিবা আপোনাৰ এটা কথা, যেনিবা আপুনি যেনিবা অটোমোবাইলৰ ওপৰতে যেনিবা ইঞ্জিনিয়াৰিং কৰিব। ঠিক আছে, অটোমোবাইল ইঞ্জিনিয়াৰিং ওপৰত যদি আপুনি কোৰ্চ কৰে, তেনেহ'লে আপোনাক ডাইৰেক্টলি মই উদাহৰণস্বৰূপত আপোনালোকক কৈ আছোঁ, আপোনালোকক আপোনালোকে কি কৰি দিব, যিটো নেকি আপোনালোকৰ মোবাইলৰ বিষয়ে একচুৱেলি আপোনালোকক ডাইৰেক্টলি যিটো নেকি ক্লাছৰুম হয়, ক্লাছৰুমত কিন্তু আপোনালোকক ধুনীয়াকৈ কাম কৰিব দিব। ঠিক আছে, আপোনালোকে ধুনীয়াকৈ প্ৰেক্টিকেলি কিন্তু কাম কৰিব লাগিব ক্লাছৰুমত।
ঠিক আছে, য'ত নেকি ডিপ্ল'মা বুলি কোৱা হয় যে প্ৰফেশ্যনেল কোৰ্চ। একচুৱেলি আপোনালোকে এইটো কোনো ধৰণৰ থিয়ৰী নচলে, আপোনালোকে কিন্তু ডাইৰেক্টলি এইটো যিটো নেকি কোৱা হয় আপোনালোকৰ প্ৰেক্টিকেলি কিন্তু কাম কৰি দেখাব লাগিব। ঠিক আছে, এতিয়া আহোঁ আমি য'ত নেকি ডিপ্ল'মা কৰাৰ পিছত আপোনালোকে যেনিবা কি বোলে ডিপ্ল'মাটো কৰিব, ডিপ্ল'মা কৰাৰ পিছত বা আপোনালোকে পলিটেকনিকটো কৰাৰ পিছত 3 বছৰ কোৰ্চ কৰাৰ পিছত কিন্তু আপোনালোকে এটা উপাধি পাই যাব, য'ত নেকি আপোনালোকে ডিপ্ল'মা কোৰ্চটো কৰাৰ পিছত আপোনালোকৰ হ'ব যে যিটো নেকি আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং বুলি কোৱা হয়। ঠিক আছে, জুনিয়ৰ ইঞ্জিনিয়াৰ অৰ্থাৎ সকলোৱে জানে যে যিটো সাধাৰণতে কোৱা হয় GE বুলি, আৰু GE মানে হ'ল আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং। ঠিক আছে, য'ত নেকি আপোনালোকে 3 বছৰ কোৰ্চ কৰাৰ পিছত কিন্তু আপোনালোকে এইটো উপাধি পাব, আৰু এইটো উপাধি পোৱাৰ পিছত কিন্তু আপোনালোকে অৰ্থাৎ 3 বছৰ কোৰ্চ কৰিছে, 3 বছৰ কোৰ্চ কৰাৰ পিছত কিন্তু আপোনালোকৰ যিটো ব্ৰাঞ্চৰ ওপৰত বা যিটো ব্ৰাঞ্চৰ আপোনালোকে কোৰ্চ কৰিছে কিন্তু আপোনালোকৰ সেইটো হিচাপতে যায় আপোনালোকৰ কিন্তু এটা চাকৰি হৈ যাব। ঠিক আছে, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে যে একচুৱেলি মানে যেটো নেকি পলিটেকনিক হয় এইটো কৰিলে ফাইদা কি আছে আৰু আপোনালোকৰ লাভ বা লছ কি আছে। ঠিক আছে, ইয়াৰ ভিতৰত কিন্তু আৰু ফাইদা আছে, মই অলপ পিছত আপোনালোকক জনাই দি আছো, প্লিজ আপোনালোকে ধুনীয়াকৈ ধৈৰ্য সহকাৰে চাই থাকক। এতিয়া আহোঁ আমি মেইন পইণ্ট, যিটো নেকি আমাৰ পলিটেকনিকত এডমিশ্যনটো ল'ম কেনেকুৱা। ঠিক আছে, কেনেকৈ ল'ম আমি এডমিশ্যনটো লোৱাৰ সময়ত কিন্তু এটা কথা আপোনালোকে এতিয়া যেনিবা আপোনালোকে অনলাইন এপ্লাই কৰিছে। ঠিক আছে, অনলাইন এপ্লাই কৰা হৈ গৈছে, কিন্তু তাৰ পিছতে কিন্তু আপোনালোকৰ যেটো নেকি সিলেক্ট হ'ব লাগিব, আপোনালোকৰ অৰ্থাৎ কাউন্সেলিং হ'ব। ঠিক আছে, কাউন্সেলিং বুলি কওঁতে আপোনালোকক সৰু এটা টেষ্ট পাতিব, য'ত নেকি বছৰে হয় আপোনালোকৰ এডমিশ্যন টেষ্ট, য'ত নেকি সৰু শ্বৰ্ট ফৰ্মত কোৱা হয় পেড। ঠিক আছে, পলিটেকনিক এডমিশ্যন টেষ্ট সেইটো কোৱা হয় পেড। ঠিক আছে, আপোনালোকে কিন্তু বছৰে এইটো কি বোলে আপোনালোকৰ টেষ্টটো পাতে, কিন্তু এইটো টেষ্ট আপোনালোকে দিব লাগিব। ঠিক আছে, আৰু এইটো টেষ্ট দিবৰ কাৰণে আপোনালোকে এডমিশ্যন ল'বৰ কাৰণে মেইন আপোনালোকৰ হ'ব লাগিব 10 পাছ। ঠিক আছে, 10 পাছ নহ'লে কিন্তু আপোনালোকে ল'ব নোৱাৰিব, আৰু আপোনালোকৰ যিটো নেকি মেট্ৰিকত যিটো নেকি আপোনালোকৰ ডিগ্ৰী কি বোলে আপোনালোকৰ পাৰফৰ্মেঞ্চ অৰ্থাৎ আপোনালোকৰ যিটো নেকি এই পাৰ্চেণ্টেজ। ঠিক আছে, এইটো মেক্সিমাম আপোনালোকৰ 55ৰ পৰা আপোনালোকৰ 65 কিন্তু ৰাউণ্ড হ'ব লাগিব। ঠিক আছে, কিন্তু তাৰ তলত হ'লে আপোনালোকে মানে কি বোলে যেটো নেকি পলিটেকনিক এডমিশ্যন আপোনালোকে ল'ব পাৰে বা চিলেক্ট হ'ব পাৰে, নহ'বও পাৰে। কিহৰ কাৰণে কৈছে মই, আপোনালোকে যেতিয়া নেকি মানে এডমিশ্যন ল'ব, আপুনি যদি পাৰ্চেণ্টেজ কম পায় কিন্তু আপোনালোকে কি হ'ব বন্ধু বান্ধৱীসকল, কিন্তু আপোনালোকে যোনে পাৰ্চেণ্টটো বেছি পাব সি কিন্তু আপোনাৰ যিটো নেকি ব্ৰাঞ্চত আপোনালোকৰ মন খাব বা আপোনালোকে যিটো ব্ৰাঞ্চৰ কাৰণে এপ্লাই কৰিব সেইটো ব্ৰাঞ্চত কিন্তু আপোনালোকৰ চিট নাপাবও পাৰে। ঠিক আছে, আপুনি বেলেগ ব্ৰাঞ্চত তেতিয়া চিট পাব পাৰে। ঠিক আছে, আৰু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব, কিন্তু আপোনালোকে এডমিশ্যন ল'ব হয়, ঠিক হা, কিন্তু ইয়াৰ ভিতৰত আপোনালোকৰ 3টা ছাবজেক্ট কিন্তু আপোনালোকৰ পুৰা পাৰফেক্ট হ'ব লাগিব। ঠিক আছে, এক আপোনালোকৰ মেথছ, 2 নম্বৰতে ছ'চিয়েল চায়েন্স, আৰু 3 নম্বৰত আপোনালোকৰ যিটো নেকি হয় আপোনালোকৰ ইংলিছ। একচুৱেলি মানে থিয়ৰীবিলাক বা আপোনালোকৰ যিটো নেকি এক্সাম টেষ্ট হয় আপোনালোকে কিন্তু ইংলিছত দিব লাগিব। ঠিক আছে, আপোনালোকে কিন্তু এই 3টা ছাবজেক্টৰ ওপৰত আপোনালোকৰ ধুনীয়াকৈ আগতে কিন্তু পুৰা পাৰফৰ্মেঞ্চ অৰ্থাৎ আপোনালোকে পাৰফেক্ট হ'ব লাগিব। ঠিক আছে, তাৰপিছতে আপোনালোকে এডমিশ্যন ল'ব পাৰিব, আৰু এডমিশ্যন যিটো নেকি আপোনালোকৰ কাউন্সেলিংটো পাতিব, আপোনালোকে কিন্তু এক্সামত কিন্তু আপোনালোকৰ তাতে কিন্তু আপোনালোকে ধুনীয়াকৈ কিন্তু মেক্সিমাম আপোনালোকৰ 70 ওপৰত আপোনালোকৰ পাৰ্চেণ্ট পাব লাগিব। ঠিক আছে, নহ'লে কিন্তু আপোনালোকে কিন্তু এডমিশ্যন আপোনালোকে যেনিবা এটা কথা আছে, আপোনালোকৰ ঘৰৰ ওচৰত এটা ব্ৰাঞ্চ আছে, সেইটো ব্ৰাঞ্চৰ কাৰণে আপোনালোকে কি বোলে এপ্লাই কৰিছে বা আপোনালোকে এডমিশ্যন ল'ব সেইটো ব্ৰাঞ্চতে। ঠিক আছে, কিন্তু আপোনালোকৰ সেইটো ব্ৰাঞ্চত কিন্তু আপোনালোকৰ এডমিশ্যন নহ'বও পাৰে, কাৰণ আপুনি যদি পাৰ্চেণ্টেজ কম পায়। এতিয়া আমি নিশ্চয় বুজি পালো যে এডমিশ্যন লোৱাৰ সময়ত আমাৰ কি কৰিব লাগিব বা এডমিশ্যন লোৱাৰ আগত আমাৰ কি কৰিব লাগিব। ঠিক আছে, সকলো বস্তু নিশ্চয় আমি এতিয়া বুজি পালো A to Z। ঠিক আছে, এতিয়া এডমিশ্যন লোৱাৰ পিছত যেনিবা আমি এডমিশ্যন লোৱাৰ পিছত কিন্তু যেতিয়া নেকি কৰণীয় কাম, আমি 3 বছৰীয়া কোৰ্চ কৰিলো য'ত নেকি পলিটেকনিকেল ওপৰত। ঠিক আছে, 3 বছৰীয়া কোৰ্চ কৰিলো, ডিপ্ল'মাটো ক্লিয়াৰ হ'ল আমাৰ, হোৱাৰ পিছত এতিয়া আমাৰ লাভ বা ফাইদা কি। 1 নম্বৰত কিন্তু মই আপোনালোকক কৈছোঁ যে 1 নম্বৰ ফাইদা আপোনালোকৰ যিটো নেকি আপোনালোকৰ এটা চাৰ্টিফিকেট আহি গ'ল, আৰু আপোনালোকৰ ৰেংকটো মানে বাঢ়ি গ'ল। ঠিক আছে, ৰেংকটো বাঢ়ি যোৱাৰ পিছত বন্ধু গ'ল, তাৰপিছত আপোনালোকে যদি ইচ্ছা কৰে বা আপোনালোকে যদি কয় মই চাকৰি কৰিম, ঠিক আছে, চাকৰি আপোনালোকে প্ৰাইভেটে হওক বা আপোনালোকে গভৰ্ণমেণ্টে হওক, যিটো চাকৰি কৰিব বিচাৰে কিন্তু আপোনালোকে ধুনীয়াকৈ চাকৰিটো কৰিব পাৰিব, বা আপোনালোকে চাকৰি যদি ল'ব বিচাৰে
বিচাৰে কিন্তু আপোনালোকে চাকৰি ল'ব পাৰিব, কিন্তু ভাল ৰেংকত যাব আপুনি বা বহুত ৰেসপেক্টত মানে আপুনি চাকৰি পাই যাব, ঠিক আছে। আৰু আপুনি ভাল এটা চেলাৰিও পাব, ঠিক আছে। এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে যেটো নেকি 1 নম্বৰ ফাইদা কি হয়, যে আপুনি যেটো নেকি আপোনালোকৰ পলিটেকনিক ওপৰত অৰ্থাৎ আপোনালোকে ডিপ্ল'মা কৰাৰ 3 বছৰীয়া ডিপ্ল'মা কৰাৰ পিছত মানে একচুৱেলি মানে 1 নম্বৰ ফাইদাটো কি হয়, ঠিক আছে। আপোনালোকে কিন্তু চাকৰি ইচ্ছা কৰিলে কৰিব পাৰে, নকৰিলে নাই, এইটো আপোনালোকৰ ব্যক্তিগত কথা। বা আপুনি যদি কৰিব বিচাৰে কিন্তু আপুনি চাকৰি পাই যাব, কোনো ধৰণৰ টেনশ্যন নাই, ঠিক আছে। তাৰপিছত আপোনালোকৰ 2 নম্বৰতে কিন্তু আপোনালোকে মেট্ৰিক পাছ কৰাৰ পিছত কিন্তু সকলোৱে কিন্তু হাই ছেকেণ্ডাৰী পঢ়িব লাগে, ঠিক আছে। হাই ছেকেণ্ডাৰী পঢ়াৰ পিছতে আপোনালোকে BA BCom যিয়ে নহওক আপোনালোকে কিন্তু সেইবিলাক লাইনত বা আপোনালোকে যেনিবা ডক্টৰ ইঞ্জিনিয়াৰ যি হওক নহয় আপোনালোকে পঢ়িব লাগিব, ঠিক আছে। আপোনালোকে কিন্তু হাই ছেকেণ্ডাৰী পঢ়িব লাগিব, কিন্তু ডিপ্ল'মা কৰাৰ পিছত কিন্তু আপোনালোকে হাই ছেকেণ্ডাৰী পঢ়িব নালাগে, ঠিক আছে। আপোনালোকে কিন্তু ধুনীয়াকে 3 বছৰীয়া কোৰ্স আপোনালোকে কৰিব নালাগে। যেনিবা আপোনালোকে বিএত এডমিশ্যন ল'ব, ঠিক আছে। বিএত এডমিশ্যন ল'ব গ'লে কিন্তু আপোনালোকে 3 বছৰ যেনিবা আপোনালোকে এই কি বোলে মেট্ৰিকৰ পিছত যেনিবা আপুনি এডমিশ্যন লৈছে আপোনালোকে কি বোলে পলিটেকনিকত, ঠিক আছে। কিন্তু আপোনালোকে বিএ পঢ়িব গ'লে কিন্তু আপোনালোকে হাই ছেকেণ্ডাৰী পঢ়িব লাগিব 2 বছৰ, তাৰপিছত বিএত এডমিশ্যন ল'ব লাগিব। কিন্তু আপোনালোকে পলিটেকনিকটো যেটো নেকি আপোনালোকৰ ডিগ্ৰী ক্লিয়াৰ হ'ব, কিন্তু আপোনালোকে যেতিয়া নেকি বিএত এডমিশ্যন ল'ব আপোনালোকে ডাইৰেক্টলি আপোনালোকে ছেকেণ্ড চেমত এডমিশ্যন ল'ব পাৰিব, ঠিক আছে। ইয়াৰ মাজত কিন্তু আপোনালোকে এডমিশ্যন ল'ব নালাগে, বা আপোনালোকে বিকমত পঢ়িব পাৰে বা যিকোনো আপোনালোকে লাইনত পঢ়িব, যে ডক্টৰ ইঞ্জিনিয়াৰ বা আপোনালোকে মেডিকেল লাইনত পঢ়িব পাৰে, কিন্তু আপোনালোকৰ যেটো নেকি হাই ছেকেণ্ডাৰী হয় এইবিলাক আপোনালোকক পঢ়িব নালাগে, ঠিক আছে। আপোনালোকে ধুনীয়াকে যেটো নেকি আপোনালোকৰ যিটোৰ ওপৰত আপোনালোকে যেনিবা মই উদাহৰণতে আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকে যেনিবা বিএ পঢ়িব, ঠিক আছে। বিএ পঢ়িলে আপোনালোকক ফাৰ্ষ্ট চেমত বা থাৰ্ড চেম আছে, ছেকেণ্ড চেম সৰি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকুৱা 4th চেম আছে, হয় নে নহয়। কিন্তু আপোনালোকে কি কৰিব লাগিব, ডাইৰেক্টলি ছেকেণ্ড চেমত এডমিশ্যন ল'ব পাৰিব, আৰু তাৰপিছতে আপোনালোকে ধুনীয়াকে সৰু এটা এক্সাম হৈ যাব, কিন্তু আপোনালোকে তাৰ পৰা আপোনালোকৰ ডিগ্ৰীটো ক্লিয়াৰ কৰিব লাগিব, ঠিক আছে। এতিয়া নিশ্চয় আমি বুজি পালো যে একচুৱেলি মানে পলিটেকনিকটো মানে কি হয়, বা পলিটেকনিক ওপৰত আমি কোৰ্স কৰিলে কি আমাৰ ফাইদা আছে বা লাভ আছে, আমাৰ ভৱিষ্যতে কি হ'ব, ঠিক আছে। সকলো বস্তু নিশ্চয় মই আশা কৰো যে সকলো বস্তু ষ্টেপ বাই ষ্টেপ আপোনালোকে নিশ্চয় বুজি পাইছে, ঠিক আছে। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব। চেনেলটো ছাবস্ক্ৰাইব কৰি ফালে বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাব কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি ফালে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকে শ্বেয়াৰ কৰি দি দিব, যাতে সিহঁতেও ধুনীয়াকে ভিডিঅ'টো চাই চাই বুজি পায় যে একচুৱেলি পলিটেকনিকটো মানে কি হয়, আৰু পলিটেকনিকটো কৰাৰ ফাইদা কি আছে, বা পলিটেকনিকটো কৰিলে আমাৰ ভৱিষ্যতে কি হ'ব পাৰে, ঠিক আছে। বন্ধু বান্ধৱীসকল, এনেই বহুত দীঘলীয়া হৈ গৈছে ভিডিঅ'টো, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছো। আৰু আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাব যে আপোনালোকৰ কাৰণে কি উপকাৰী ভিডিঅ' আনিব পাৰো। প্লিজ বন্ধু বান্ধৱীসকল আপোনালোকৰ ধুনীয়াকে ভিডিঅ'টো লাইক কৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকে শ্বেয়াৰ কৰি দিয়ক। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো।